চাৰ্ট এখন দিবলৈ হ'লে প্ৰথমতে কাঠৰে এনেকৈ চাৰ্টখন বেৰি লোৱা হয়, তাৰ ওপৰত প্লেন শ্বীট দিয়া হয়। প্লেন শ্বীট দিয়াৰ পাছত ৰড এনেকৈ পাৰি গাঁঠি লোৱা হয়। গাঁঠি লোৱা কাম অলপ সম্পূৰ্ণ হৈ উঠিছে, কমপ্লিট হোৱা নাই। এতিয়া কমপ্লিট হৈ উঠিলে চাওক, কিছুমান জেগাত ডাবুল, কিছুমান জেগাত ছিংগুল এনেকৈ গুঠা হয় ৰড। মিস্ত্ৰীকেইজনে ভালদৰে কৰি আছে আমাৰ। তাৰপাছত 5/8 শিল, ভাল পৰিমাণৰ বালি, ডাঠ বালি, তাৰপাছত ভালকৈ মেচিন, এনেকৈ আমাৰ মেচিন ষ্টাৰ্ট কৰা হ'ল চাৰ্ট দিবলৈ। মেচিনটো কিন্তু বহুত শক্তিশালী মানুহেহে ষ্টাৰ্ট দিব পাৰে, পটককৈ ষ্টাৰ্ট নহয়। কাম কৰা মানুহকেইজনো বহুত পাৰ্টকৈ এনেকৈ দিয়া হয় পানী। ইয়াত আমাৰ 4 টিং শিল আৰু 5 টিং বালি এনেকৈ দিয়া হৈছিল। মই এনেকৈ প্ৰথম আৰম্ভণি কৰি দিলোঁ 3বাৰ মছলা দি। তাৰপাছত এজন মোৰ দেউতায়েও দি দিলে 3বাৰ। তাৰ পৰা আমাৰ কাম আৰম্ভ হ'ব। ভাইটিক মাতি দিয়া চাহ বুলি ভাইটিয়ে লাজ কৰে, সিও দিছে আৰু ষ্টাৰ ঢালাই মাষ্টৰে আমি কাম আৰম্ভ কৰিছোঁ। এইকেইজনেও পূৰা ধুনীয়াকৈ কাম কৰিছে, প্ৰত্যেকৰে কাম অতি নিয়াৰি আৰু বহুত ধুনীয়াকৈ কাম কৰিছে। এনেকৈ 3 যোৰা কাৰ্যসূচীৰে আমাৰ চাৰ্টখন দি কমপ্লিট হ'লগৈ। চাওক কি